Hello students, আজি লৈছো HS second year half yearly exam 2025 to 2026 half yearly examৰ কাৰণে অসমীয়াৰ common question answer আজিৰ পৰা আমি অসমীয়াৰ half yearly especially half yearly examৰ কাৰণে অসমীয়াৰ common question answerৰ আমি series start কৰিলো এটো part 1 ভিডিও হয় ইয়াৰ পিছত আমাৰ part 2 part 3 ভিডিও এনেকা আহি থাকিব আজিৰ এই ভিডিওটো আমি যি তোমালোকৰ unit 1 আছে অথবা অসমীয়াৰ গুড 1 আছে নিৰ্বাচিত গদ্য এই গদ্যবোৰৰ common সমু প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম তাৰ লগতে যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ভিডিওটো আগবঢ়াৰ আগতে তোমালোকে জানিব লাগিব এইচএছ সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাসটো আৰু এই যিটো সিলেবাস মই ব্যৱহাৰ কৰি আছো এই সিলেবাসটো একাডেমিক ক্যালেন্ডাৰ আৰু কামৰূপ ডিস্ট্ৰিক্টৰ সিলেবাস হয় হয়তো কোনোবা স্কুল নাইবা কোনোবা ডিস্ট্ৰিক্টৰ সিলেবাসটো অলপ বেলেগ হ'ব পাৰে তো তোমালোকৰ যি গদ্য অংশ আছে গদ্য অংশৰ পৰা তোমালোকৰ 7টা চেপ্টাৰ আহিব মোৰ মাতৃমুখ দৰ্শন মগনিয়াৰ আনন্দৰাম বৰুৱা হস্তি বিদ্যানক পুথি আজিৰ এই ভিডিওটোত এই পাৰ্ট 1 ভিডিওটোত আমি এই 4টা চেপ্টাৰৰ কমন কোৱেশ্চন আনসাৰবোৰ সমু প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1 টো চোৱা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কোৰ পৰা সংগ্ৰহ কৰা হৈছে বন্ধুসকল এই প্ৰশ্নটো বাৰে বাৰে অহা দেখা যায় মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক যি পাঠটো আছে কোৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ উত্তৰটো চোৱা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে তো মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কোৰ পৰা সংগ্ৰহ কৰা হৈছে ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে কোৱেশ্চন নম্বৰ 2 টো চোৱা সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে সম্বলপুৰ কোন ৰাজ্যত অৱস্থিত একেবাৰে সহজ মনত ৰাখিবা সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত ক'ত অৱস্থিত উৰিষ্যা ৰাজ্যত অৱস্থিত কোৱেশ্চন নম্বৰ 3 বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কোৰ পৰা কলৈ যাত্ৰা কৰিছিল এই প্ৰশ্নটো very important হয় বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কোৰ পৰা কলৈ যাত্ৰা কৰিছিল উত্তৰটো চোৱা বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল কোৰ পৰা উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ তেওঁ কি কৰিছিল যাত্ৰা কৰিছিল ওকে কোৱেশ্চন নম্বৰ 4 টো চোৱা 1930 চনৰ 19 সেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সংগী কোন আছিল বন্ধুসকল এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে কিন্তু এই প্ৰশ্নটোৰ এটা উত্তৰ আছে তোমালোকে মনত ৰাখিব লাগিব সেইটো হৈছে 1930 চনৰ 19 সেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল যদি কেতিয়াবা সুধি দিয়ে যে বেজবৰুৱাই কিমান চনত কোন তাৰিখে অসমলৈ যাত্ৰা কৰিছিল কোৰ পৰা তেতিয়া তোমালোকে লিখিব লাগিব 1930 চনৰ 19 সেপ্টেম্বৰত তেওঁ কোৰ পৰা সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল আমাক এই প্ৰশ্নটো সুধিছে যে যাত্ৰা কৰোতে তেওঁৰ সংগী কোন আছিল উত্তৰটো চোৱা 1930 চনৰ 19 সেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজনী কন্যা কোন আছিল তেওঁ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজনী কন্যা আছিল তেওঁৰ সংগী ওকে কোৱেশ্চন নম্বৰ 5 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা বন্ধুসকল লক্ষ্মীনাথ বেজবৰুৱাৰ কথা তোমালোকে জানা তেওঁ বহুত ডাঙৰ এজন কি আছিল সাহিত্যিক আছিল আৰু বহুত নানা ধৰণৰ তেওঁ কিতাপ ধেমেলীয়া নাটক তাৰ পিছত বিভিন্ন ধৰণৰ উপন্যাসবোৰ লিখি গৈছিল তো তেওঁৰ লিখা বিভিন্ন ধৰণৰ ধেমেলীয়া নাটক হওক কিতাপ হওক তাৰ কথা আহি থাকে তো এই প্ৰশ্নটো চোৱা ধেমেলীয়া নাটকৰ নাম লিখা উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হ'ল লিটিকাই মনত ৰাখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক এখনৰ নাম কি লিটিকাই কোৱেশ্চন নম্বৰ 6 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ এই প্ৰশ্নটো বাৰে বাৰে আহে যে লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা এটি মূল্যৱান তত্ত্বমূলক গ্ৰন্থ হিচাপে পৰিচিত তেওঁৰ এই যে শ্ৰীকৃষ্ণ কথা এই গ্ৰন্থখন মূল্যৱান তত্ত্বমূলক গ্ৰন্থ হিচাপে পৰিচিত কোৱেশ্চন নম্বৰ 7 টো চোৱা কমেডি অফ ইৰৰৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ পাইছিল উত্তৰটো চোৱা শেক্সপিয়াৰৰ কমেডি অফ ইৰৰ কেতিয়াবা সুধি দিব পাৰে যে কমেডি অফ ইৰৰৰ লেখক কোন তেতিয়া তোমালোকে লিখিব লাগিব শেক্সপিয়াৰ আৰু এই কমেডি অফ ইৰৰৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ কৰিছিল এইটো হৈছে 1888 চনত প্ৰকাশিত হৈছিল মনত ৰাখিবা কোৱেশ্চন নম্বৰ 8 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা বিএ ডিগ্ৰী লাভ কৰে এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা বিএ ডিগ্ৰী লাভ কৰিছিল উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা বিএ ডিগ্ৰী অৰ্জন কৰিছিল ক'ৰ পৰা কলকাতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা বিএ ডিগ্ৰী লাভ কৰিছিল কোৱেশ্চন নম্বৰ 9 টো চোৱা অভা উষা সভা মানে কি এই যে অভা উষা সভা এটা হৈছিল সেই সভাটো মানে কি আছিল উত্তৰটো চোৱা অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা এই অভা উষা সভাটোক অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা বুলিও কোৱা হয় নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা মোৰ মাতৃমুখ দৰ্শন কোন শ্ৰেণীৰ ৰচনা এই প্ৰশ্নটো বাৰে বাৰে অহা দেখা যায় উত্তৰটো হৈছে মোৰ মাতৃমুখ দৰ্শন এখন আত্মজীৱনীমূলক ভ্ৰমণ তথা ভ্ৰমণ কাহিনীমূলক শ্ৰেণীৰ ৰচনা তো মোৰ মাতৃমুখ দৰ্শন কোন শ্ৰেণীৰ ৰচনা
আত্মজীৱনীমূলক তথা ভ্ৰমণ কাহিনীমূলক শ্ৰেণীৰ ৰচনা। কুৱেশ্যন নম্বৰ 11 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল বন্ধুসকল এই প্ৰশ্নটো অহা দেখা যায় কেতিয়া তেওঁৰ মৃত্যু হৈছিল উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ 1938 চনত মৃত্যু হৈছিল মনত ৰাখিবা তেওঁৰ মৃত্যু কেতিয়া হৈছিল 1938 চনত মৃত্যু হৈছিল কুৱেশ্যন নম্বৰ 12 টো চোৱা ভৃষভ কি এই ভৃষভ কি উত্তৰটো চোৱা ভৃষভ হৈছে শিৱৰ বাহন হাড়গুৰু ভৃষভ মানে কি শিৱদেৱৰ বাহন হাড়গুৰু ওকে কুৱেশ্যন নম্বৰ 13 টো চোৱা নন্দী ভংগী কোন এই প্ৰশ্নটো বাৰে বাৰে অহা দেখা যায় নন্দী ভংগী কোন উত্তৰটো চোৱা নন্দী ভংগী হৈছে শিৱৰ শিষ্য কুৱেশ্যন নম্বৰ 14 লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে তেওঁৰ কবিতা পুথিখনৰ নাম কি আছিল উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হৈছে কদমকলি কি নাম কদমকলি মনত ৰাখিবা পাহৰি নাযাবা একেবাৰে সহজ কদমকলি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা কাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডালী বুলি কোৱা হয় এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে আৰু ভেৰি ইম্পৰ্টেন্ট হয় উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডালী বুলি কোৱা হয় কাক কোৱা হয় অসমীয়া সাহিত্যৰ কাণ্ডালী আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডালী লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কিমান চনত জন্ম হৈছিল বন্ধুসকল অলপ আগতে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ কথা গম পালো যে কোন চনত তেওঁৰ মৃত্যু হৈছিল 1938 চনত কিন্তু এতিয়া আমাক সুধিছে যে কিমান চনত জন্ম হৈছিল তোমালোকে উত্তৰটো চোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 1864 চনত তেওঁৰ কি হৈছিল জন্ম হৈছিল আৰু 1938 চনত তেওঁৰ কি হৈছিল মৃত্যু হৈছিল জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত ক'ত হৈছিল এইটো মনত ৰাখিবা অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত তেওঁৰ জন্ম হৈছিল কুৱেশ্যন নম্বৰ 17 টো চোৱা শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা কিমান চনত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ যায় এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় শিৱসাগৰ যি চৰকাৰী হাইস্কুলৰ পৰা কিমান চনত তেওঁ এন্ট্ৰেন্স পৰীক্ষা উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চ শিক্ষাৰ বাবে গৈছিল উত্তৰটো চোৱা শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা 1886 চনৰ এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলকাতালৈ যায় নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কাৰ লগত বিবাহ সম্পন্ন হয় এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে অলৰেডি তেওঁৰ সহধৰ্মিনীৰ কথা গম পালাই যে প্ৰজ্ঞা সুন্দৰী কিন্তু ইয়াতে প্ৰশ্নটো কৈছে যে লক্ষ্মীনাথ বেজবৰুৱা কাৰ লগত বিবাহ সম্পন্ন হয় কিন্তু ইয়াতে অকমান লিখিব লাগিব চোৱা বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয় বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীৰ লগত তেওঁৰ বিবাহ হৈছিল ওকে কুৱেশ্যন নম্বৰ 19 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখনৰ নাম লিখা বন্ধুসকল এটা নাটকৰ কথা আমি পাই আহিছিলো এতিয়া আমাক কৈছে যে ধেমেলীয়া নাটক দুখনৰ নাম লিখা এতিয়া উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখন হ'ল নুমল আৰু চিকৰপতি নিকৰপতি মনত ৰাখিবা নুমল আৰু চিকৰপতি নিকৰপতি নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক দুখনৰ নাম লিখা তেওঁ বহুতো নাটক লিখিছিল তাৰে ভিতৰত বুৰঞ্জীমূলক নাটক দুখনৰ নাম লিখিব দিছে উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক দুখন হ'ল জয়মতী কোঁৱৰী বেলিৰাম চক্ৰধ্বজ সিংহ তো তিনিটা নাম দিয়া আছে তোমালোকে যিকোনো দুটা লিখিলে হ'ব জয়মতী কোঁৱৰী বেলিৰাম আৰু চক্ৰধ্বজ সিংহ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে আমাৰ এটা WhatsApp চেনেলৰ লিংক আছে সেই WhatsApp চেনেলটো তোমালোকে জইন হোৱা আৰু WhatsApp চেনেলটোতে তোমালোকে PDF সমূহ পাবা তাৰ লগতে নতুন ভিডিঅ'বোৰৰ আপডেটসমূহ পাই যাবা আৰু বন্ধুসকল ডেছক্ৰিপশ্যনত আমাৰ Instagram আইডিৰো লিংক আছে তোমালোকে সকলোৱে ফলো কৰি ল'বা যদি তোমালোকৰ কিবা সুধিব থাকে কিবা কুৱেশ্যন থাকে মোক ধুনীয়াকৈ তোমালোকে সুধিব পাৰা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 21 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস এখনৰ নাম লিখা তেওঁ উপন্যাসো বহুত লিখিছিল এখন উপন্যাসৰ নাম লিখিব দিছে উত্তৰটো চোৱা মনত ৰাখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস এখনৰ নাম হ'ল পদুম কুঁৱৰী কি নাম পদুম কুঁৱৰী নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প দুখনৰ নাম লিখা এই প্ৰশ্নটো বাৰে বাৰে আহি থাকে তেওঁ লিখা চুটিগল্প দুখনৰ নাম কেতিয়াবা এখনৰ নামো দি দিব পাৰে উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প দুখনৰ নাম হ'ল জোনবিৰি সুৰভি আৰু কেহুকলি তিনিটা দিয়া আছে তোমালোকে যিকোনো দুটা গোটেই তিনিটাই মনত ৰাখিবা হয়তো তোমালোকৰ দুটা নাইবা এটা লিখিব আহিব ওকে জোনবিৰি সুৰভি আৰু কেহুকলি কুৱেশ্যন নম্বৰ 23 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা দুখনৰ নাম লিখা এই প্ৰশ্নটো বাৰে বাৰে আহি থাকে আৰু ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ ভিতৰত এটা সাধুকথা আমি বহুতে পঢ়িছো অলৰেডি আমি সৰুৰে পৰা পঢ়ি আহিছো উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা দুখনৰ নাম হ'ল বুঢ়ী আই সাধু হয়নে আমি সকলোৱে বুঢ়ী আইৰ সাধুৰ কথা শুনিছো আৰু পঢ়িছো আৰু এটা হ'ল জুনুকা তো মনত ৰাখিবা দুখন তেওঁৰ সাধুকথা সেই দুখন হৈছে বুঢ়ী আই সাধু আৰু জুনুকা নেক্সট কুৱেশ্যন নম্বৰ 24 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ দুখনৰ নাম লিখা তেওঁৰ তত্ত্বমূলক গ্ৰন্থ দুখনৰ নাম হৈছে তত্ত্বকথা আৰু শ্ৰীকৃষ্ণ কথা অলৰেডি অলপ আগত আমি শ্ৰীকৃষ্ণ কথা পাই আহিছিলো
গ্ৰন্থখনৰ কথা পাই আহিছিলো তাত আমি কৈছিলো যে শ্ৰীকৃষ্ণ কথা এখন তত্ত্বমূলক গ্ৰন্থ হয় তো ইয়াতে আমাক লিখিব দিছে যে দুখন তত্ত্বমূলক গ্ৰন্থৰ নাম যেতিয়া হৈছে তত্ত্ব কথা আৰু শ্ৰীকৃষ্ণ কথা ওকে নেক্সট কুৱেশ্যন নম্বৰ 25 টো চোৱা কিমান চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতি আছিল বন্ধুসকল লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি আছিল কিমান চনত আছিল আৰু ক'ত অনুষ্ঠিত হৈছিল মনত ৰাখিবা প্ৰশ্নটোতে দি দিছে তেওঁ 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল মনত ৰাখিবা 1924 চনত যি গুৱাহাটীত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভা সেই সাহিত্য সভাৰ তেওঁ কি আছিল সভাপতি আছিল কুৱেশ্যন নম্বৰ 1 টো চোৱা অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন বন্ধুসকল এই প্ৰশ্নটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় ভেৰি ইম্পৰ্টেন্ট হয় অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন ইয়াৰ উত্তৰটো একেবাৰে সহজ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী যতীন্দ্ৰনাথ দুৱৰা তোমালোকৰ এই যি মগনিয়াৰ পাৰ্টটোৰ লেখক যতীন্দ্ৰনাথ দুৱৰাই হৈছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা ব্যক্তি কুৱেশ্যন নম্বৰ 2 টো চোৱা যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি জনা যায় বন্ধুসকল এই প্ৰশ্নটো অতিকৈ ভেৰি ইম্পৰ্টেন্ট কাৰণ তোমালোকে চাব পাৰা এইচএছ 2019 আৰু 2023 আহি গৈছে ইয়াৰ উত্তৰটো চোৱা যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায় মনত ৰাখিবা যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি জনা যায় বনফুলৰ কবি বুলি জনা যায় কুৱেশ্যন নম্বৰ 3 টো চোৱা সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখকৰ নাম লিখা বন্ধুসকল এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে চাব পাৰা এইচএছ 2019-22 ৰিপিট হৈছে প্ৰশ্নটো সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখক কোন ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা মনত ৰাখিবা যতীন্দ্ৰনাথ দুৱৰা হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা কোন গৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট এইচএছ 2019 আহি গৈছে তো তোমালোকে এই প্ৰশ্নটো কিন্তু ভালকে মনত ৰাখিবা আমাক কৈছে যে কোন গৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত কোন গৰাকী বিদেশী সাহিত্যিক আৰু কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে ইয়াৰ উত্তৰটো হৈছে দ্য বেগাৰ মনত ৰাখিবা দ্য বেগাৰ নামৰ ৰুছ কথা কবিতাটোৰ লগত মগনিয়াৰ কবিতাটোৰ সাদৃশ্য আছে কাৰ দ্য বেগাৰ নামৰ ৰুছ কথা কবিতাটোৰ লগত মগনিয়াৰ কবিতাটোৰ সাদৃশ্য আছে কুৱেশ্যন নম্বৰ 5 টো চোৱা কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আমলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল এই প্ৰশ্নটো এইচএছ 2023 আহিছিল কিন্তু এইচএছ 2024 এই প্ৰশ্নটো আহিছিল কিন্তু প্ৰশ্নটো অকমান ঘূৰাই কেনে দিছে তোমালোকে চোৱা যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ আমলত কথা কবিতা ৰচনা কৰিছিল তো দুইটা প্ৰশ্ন তোমালোকে পঢ়িছা দুইটাৰ উত্তৰ কিন্তু সেম হ'ব এটাই হ'ব ওকে তো এই দুটা প্ৰশ্ন কিন্তু ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা মানে এটাই উত্তৰ হয় সেই উত্তৰটো হৈছে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ আৰু আফ্ৰিকাৰ লেখিকা অনিভ ক্ৰাইনাৰৰ ৰচনাৰ আমলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল হয়নে কোন দুগৰাকী বিদেশী অথবা কোন দুখন দেশৰ লেখকৰ আমলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল নাম হৈছে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ আৰু আফ্ৰিকাৰ লেখিকা অনিভ ক্ৰাইনাৰৰ ৰচনাৰ আমলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল নেক্সট কুৱেশ্যন নম্বৰ 6 টো চোৱা উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ বন্ধুসকল অন্য এখন অতি গুৰুত্বপূৰ্ণ পুথি হৈছে উমৰ তীৰ্থ পুথি যিটো যতীন্দ্ৰনাথ দুৱৰাই লিখিছিল আমাক সুধিছে যে এই উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ইয়াৰ উত্তৰটো হৈছে উমৰ তীৰ্থ পুথিখনি ফাৰ্চী সুফি কবি উমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভাৱানুবাদ মনত ৰাখিবা এই প্ৰশ্নটো যদি আহে উমৰ তীৰ্থ পুথি কোনখন পুথিৰ ভাৱানুবাদ সেইটো হৈছে ফাৰ্চী সুফি কবি উমৰ খায়ামৰ ৰুবায়ত পুথিটোৰ ভাৱানুবাদ ওকে নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই প্ৰশ্নটো এইচএছ 2028 আহি গৈছিল 2018 আহি গৈছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সেইটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তোমালোকে এই বনফুল কাব্যগ্ৰন্থখনৰ নাম কিন্তু মনত ৰাখিবা যদিহে এইচএছত অসমীয়াত ভাল এটা নম্বৰ পাব বিচৰা কাৰণ প্ৰতিটো বছৰত কিন্তু যেতিয়াই মগনিয়াৰ চেপ্টাৰটোৰ পৰা প্ৰশ্ন আহে তেতিয়া হয়তো যতীন্দ্ৰনাথ দুৱৰাৰ কথা আহিব নাইবা তেওঁৰ কাব্যগ্ৰন্থ আহিব নাইবা তেওঁৰ এই কোনখন কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এনেকুৱা ধৰণৰ প্ৰশ্নবোৰে অহা দেখা যায় নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি এই প্ৰশ্নটো কিন্তু একেবাৰে সহজ প্ৰশ্ন আমাক সুধিছে যে যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম হ'ল কথা কবিতা একেবাৰে সহজ তেওঁ কথা কবিতা পুথিখনৰ নাম কি কথা কবিতাই হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ উত্তৰটো চোৱা মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ কথা কবিতাৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে তেওঁ যিখন কথা কবিতাৰ এখন পুথি আছিল সেইটো নাম আছিল কথা কবিতা সেই পুথিটোৰ পৰাই কি কৰা হৈছে সংগ্ৰহ কৰা হৈছে
কুৱেশ্যন নম্বৰ 10 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাৰ ক'ত জন্ম হৈছিল বন্ধুসকল এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট তোমালোকে জানি থোৱা দৰকাৰ আৰু ক'ত জন্ম হৈছিল তেওঁ এইটো প্ৰশ্ন আহিব পাৰে উত্তৰটো চোৱা যতীন্দ্ৰনাথ দুৱৰা শিৱসাগৰৰ আমোলাপট্টিত জন্ম হৈছিল ক'ত জন্ম হৈছিল শিৱসাগৰৰ আমোলাপট্টিত তেওঁৰ জন্ম হৈছিল নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 11 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট হয় যতীন্দ্ৰনাথ দুৱৰাই অসম সাহিত্য একাডেমী অসম সাহিত্য সভাৰ কোন স্থানৰ অধিৱেশনত তেওঁ সভাপতি কৰিছিল উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্থ বিংশ অথবা 24তম অধিৱেশনত কি কৰিছিল সভাপতিত্ব কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 12 কথা কবিতা বুলিলে কি বুজায় ইয়াৰ দুটা বৈশিষ্ট্য লিখা বন্ধুসকল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকে মনত ৰাখিবা কথা কবিতা কাক কোৱা হয় আৰু ইয়াৰ দুটা বৈশিষ্ট্য লিখা উত্তৰটো চোৱা কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয় আৰু ইয়াৰ দুটা বৈশিষ্ট্য কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ কথা কবিতাত ৰূপকৰ সমাবেশ থাকে 2 নম্বৰ কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰশ ভাৱ থাকে ওকে তো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিবা এইটো নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা উমৰ খায়াম কোন তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা বন্ধুসকল আন এটা নাম তোমালোকে মনত ৰাখিবা উমৰ খায়াম আৰু তেওঁ ৰচনা কৰা পুথিটোৰ নাম তোমালোকে মনত ৰাখিবা অলৰেডি পাইছা ইয়াৰ উত্তৰটো হৈছে উমৰ খায়াম হ'ল ফাৰ্চী সুফি কবি তেওঁ ৰচনা কৰা এখন পুথি হ'ল ৰুবায়ত ওকে মনত ৰাখিবা উমৰ খায়াম কোন আছিল উমৰ খায়াম আছিল এজন ফাৰ্চী সুফি কবি আৰু তেওঁ ৰচনা কৰা পুথিখনৰ নাম কি সেইখন হৈছে ৰুবায়ত ওকে নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট হয় যতীন্দ্ৰনাথ দুৱৰাই লিখা দুখন কবিতা পুথি তোমালোকেতো এখন কবিতা পুথিৰ নাম পালাই কিন্তু দুখন কবিতা পুথিৰো নাম আহিব পাৰে কাৰণ যেতিয়াহে 2 নম্বৰৰ কাৰণে প্ৰশ্ন অহা দেখা যায় ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম হ'ল বনফুল আৰু উমৰ তীৰ্থ মনত ৰাখিবা বনফুল আৰু উমৰ তীৰ্থ নেক্সট কুৱেশ্যন লাষ্ট কুৱেশ্যন হয় এইটো যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখন কি এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট যদিও অহা নাই এই বছৰ অহা অতিকৈ বেছি সম্ভাৱনা আছে যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুৰ পাছত প্ৰকাশ পোৱা কবিতা পুথিখন হৈছে মৰমৰ সুৰ মনত ৰাখিবা তেওঁ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম হৈছে মৰমৰ সুৰ